Hello students, welcome to our YouTube channel Bin Busta Classes. আজি আমি এই ভিডিওটোত তোমালোকক শংকৰদেৱ বিদ্যানিকেতনৰ ক্লাছ 8 তৰ 2 নম্বৰ চেপ্টাৰ কৰাই আছিলো আৰু আজি তাৰে 7 নম্বৰ অংকটো কৰাব যাম। ইয়াৰ আগৰ ভিডিওত আমি 6 নম্বৰলৈ কৰাইছো, আজি কৰাম 7 নম্বৰ। তেন্তে বলা আজি ভিডিওলৈ আগবাঢ়ো। এতিয়া আমি চাম তোমালোকৰ 7 নম্বৰ। কি কৈছে প্ৰশ্নটো চোৱা। বাপেক আৰু পুতেকৰ বয়সৰ সমষ্টি 46 বছৰ। ঠিক আছে, বাপেক আৰু পুতেকৰ কিমান? বাপেক যদি ৰাম ধৰিলো প্লাস ৰহিম, পুতেকৰ নাম, বয়স কিমান? দুইটা মিলাই 46। বহুতেই সৰু হৈ আছে হা। এতিয়া কৈছে পুতেকৰ বয়সতকৈ বাপেকৰ বয়স 28 বছৰ বেছি। পুতেকৰ বয়স যদি আমি x ধওঁ তেন্তে বাপেকৰ বয়স কি হ'ব? পুতেকৰ বয়স এটো নহয়, ইয়াতকৈ কিমান বেছি বুলি কৈছে? 28। এনেকে লিখে গম পালা? পুতেকৰ বয়স যদি আমি x ধৰো বা y ধৰা, যি নথা x ধৰিলো, ইয়াতকৈ বাপেকৰ বয়স কিমান বেছি বুলি কৈছে? 28 বছৰ। সেইকাৰণে আমি x + 28 লিখিছো। ঠিক আছে? ঠিক আছে, বেছি কাৰ বয়স কিমান উলিয়াব দিছে। বলা কৈ দিও অংকটো। এতিয়া আমি ফাৰ্স্ট কাৰ বয়স আমি ধৰিলো পুতেকৰ বয়স, কিয়নো পুতেকৰ বয়সতকৈ বাপেকৰ বয়সটো 28 বছৰ বেছি বুলি কৈছে। সেই আমি যেটো নাই দিয়া একেবাৰে, যেনেকে পুতেকৰটো একেবাৰে দিয়া নাই, একো আমাক আইডিয়া দিয়া নাই, কাৰণ আমি পুতেকৰটো ধৰি লৈছো। ঠিক আছে, ধৰো পুতেকৰ বৰ্তমান বয়স। ঠিক আছে, পুতেকৰ বৰ্তমান বয়স কিমান? x। এয়া প্ৰশ্নত দিয়া আছে কি? বাপেকৰ বয়স কিমান হ'বগৈ? বয়স পুতেকৰ বয়সতকৈ কিমান বেছি? পুতেকৰ বয়সটো এইটো x, কিমান বেছি? 28 বছৰ। এইটো হ'ব। এতিয়া প্ৰশ্নমতে হৈ আছে আৰু কি কৈছে? এইটো বয়সটোৱে হ'ল আৰু দুইটাৰ সমষ্টি কিমান কৈছে? সমষ্টি মানে যোগফল। দুইটা বয়সৰ যোগফল কিমান বুলি কৈছে? 46। কৈ দিওঁ কিমান? পুতেকৰ বয়স x প্লাস বাপেকৰ বয়স কিমান? x + 28 হয়, ইকুৱেল কিমান? 46। ঠিক আছে, এতিয়া গোটেইকেইটা বাহিৰলৈ উলিয়াই দিয়া, ব্ৰেকেট খুলি দিয়া। 46 x দুটা যোগ কৰিলে কিমান? 2x + 28 ইকুৱেল 46। এতিয়া 2x এপিনে থাকি 28 টো সিপিনে লৈ দিলে, যেহেতু x ৰাখি এটো চলকযুক্ত ৰাখি এটো এক সাইডে ৰাখিম, আমি অকল সহগ কিটা বা নাম্বাৰ কিটা এক সাইড কৰি লম। হ'ব, 28 টো এপিনে যোগৰ আছে, সমান চিহ্ন খিটো সাইড নিলে আমাৰ কি হৈ যাব? বিয়োগ হৈ যাব। 46 - 28 2x ইকুৱেল 46 / 28 কৰিলে কিমান হ'ব? এবাৰ এক ধাৰ কৰা 16, 16 পৰা 8 গ'লে 8। ইয়াত কিমান থাকিব? 3, 3 পৰা 2 গ'লে 1। এতিয়া আকৌ চোৱা, x টো এপিনে ৰাখি 2 টো সিপিনে লৈ নিলে, ইয়াত পূৰণ হৈ আছে, সিপিনে গ'লে কি হৈ যাব? হৰণ। মই আগৰ সব অংকতে কৈ আহিছো, চাই ল'বা তোমালোকে। মানে যোগ থাকিলে সমান চিহ্ন সিপিনে নিলে বিয়োগ হৈ যায়, বিয়োগ থাকিলে যোগ হৈ যাব, পূৰণ থাকিলে হৰণ হৈ যাব। এতিয়া সিপিনে নিলে কি হ'ব? হৰণ। x ইকুৱেল 2 য়ে 18 কেইবাৰ গৈ 9 বাৰ। ওকে, এতিয়া x ইকুৱেল 9 পালো। x কাৰ বয়স ধৰিছিলো? পুতেকৰ বয়স। এটাকে লিখিবা, এটাকে পুতেকৰ বয়স x হয়, আমি ধৰি লৈছিলো। কিমান লাগে x ৰ ভ্যালু? 9 বছৰ। আৰু বাপেকৰ বয়স উলিয়াম এতিয়া। বাপেকৰ বয়স কিমান? x + 28। পুতেকৰ বয়সতকৈ 28 বছৰ বেছি। পুতেকৰ বয়স কিমান পালো? 9 + 28 কিমান? 9 × 7 = 17, 7 1 1 অকলে 1 2 যোগ কৰিলে 3 37।
এতিয়া চোৱা 37 বাপেকৰ বয়স পালো পুতেকৰ বয়স 9 পালো এটা প্ৰুফ কৰিব হলে হয় নহয় 37 আৰু 9 যোগ কৰিলে কিমান 46 যেটা আমাক কৈছিলে প্ৰশ্ন হয় তো এইখিনিতে এটো শেষ হ'ল তোমালোকৰ এনসাৰ ওলাই গ'ল ঠিক আছে সৰু অংক বৰ ধুনীয়া অংক কিউচ্ছা অংক ওকে তো ভালকে চাবা তোমালোকে প্ৰেক্টিস কৰিবা এনেকুৱা অংক আহি থাকে আজি আনকি চাকৰিয়াল অংকটো আহি যায় চাকৰি যিবিলাক কম্পিটিশন এক্সাম হয় তাতো আহে এনেকুৱা তো আজি ভিডিঅ'টো ইমানটা সামৰিছো নেক্সট ভিডিঅ'ত কৰাম আমি তোমালোকক 8 নম্বৰ তেতিয়ালৈকে থ্যাংক ইউ সো মাচ